ককা ইয়াৰে হয় ন আপুনি আপুনি ইয়াৰে হয় আপোনাৰ ঘৰ কিমান ফুট বুলি ক'লে এইটো এইটো এতিয়া তলীয়ৰ পৰা মানে 90 ফুটেই হ'ব তবৰ ফুলত 90 ফুট হ'ব ন এই ককা ইয়াৰে হয় মই তেখেতক অকণ সুধি ল'লোঁ মানে চক প্ৰকাণ্ড কিমান প্ৰকাণ্ড হ'ব পাৰে মই আপোনালোকক ইয়াৰ পৰা জুম কৰি দিছোঁ যিহেতু পোৱাগৈ নাই তাত পামগৈ আৰু এতিয়া কিমান প্ৰকাণ্ড মূৰ্তিটো বনাই দিলে দেখিয়ে ভাল লাগিছে তো তালৈকে গৈ থাকোঁ তাত গৈ পেলাই আপোনালোকক দেখুৱাই হাই ফ্ৰেণ্ডছ দিখৌ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি যাম লাচিত বৰফুকনৰ যিটো মূৰ্তি সেই মূৰ্তিটো আপোনালোকক দেখুৱাবলৈ আহি পাই গ'লো গাড়ীখন তাতে থলোঁ এতিয়া সমাধিফালে সোমাই যাম সকলোবিলাক দেখুৱাম তো ব'লক সোমাই যাওঁ আৰু আগৰ যিখন মানে সৰুকৈ মানে অলপমান মাটি লৈ পেলাই তেওঁ মানে যিটো কবৰ আছিলে কবৰটো সমাধিটো এইটো অলপমান মাটি দি পেলাই তেওঁ ইয়াত মানে বনাই থোৱা আছিলে আৰু আগৰ মূৰ্তিটো আছিলে প্ৰায় 18 ফুটমান 18 ফুটমান হ'ব এইটো বৰ বেছি ডাঙৰ নহয় আৰু লাচিত বৰফুকনৰ মেইন সমাধিটো হৈছে এইটো আৰু ইয়াৰ পৰা যদি আপুনি চাই পঠিয়াই প্ৰায় 400 মিটাৰ আঁতৰত সেইটো বহুত ডাঙৰ দৈত্যকাৰৰ মূৰ্তিটো দেখিছেনে আৰু এতিয়া যাম আপোনালোকক লগত লৈ পেলাই এই প্ৰকাণ্ড দৈত্যকাৰৰ মূৰ্তিটোৰ ওচৰলৈ আৰু মূৰ্তিটোৰ ওচৰত গৈ ওপৰলৈকে উঠি আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম যে মূৰ্তিটো কিমান হাইট কিমান মানে ইয়াৰ কিহেদি বনোৱা হৈছে আৰু কোনে বনাইছিলে ক'ত বনাইছিলে গোটেই ডিটেইলছটো আপোনালোকক দিম আপোনালোকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ এই দাদাজন ইয়াতে মানে কাম কৰিছে এইটো কোনটো কোম্পানী আলুৱালিয়া কনষ্ট্ৰাকশ্যন ইণ্ডিয়ান লিমিটেড আলুৱালিয়া কনষ্ট্ৰাকশ্যন ইণ্ডিয়ান লিমিটেড আলুৱালিয়া আপোনাৰ মুখত ফুটা নাই ঠিক আছে বহুত ধুনীয়া কাম কৰি আছে দেখিছে এইটো মূৰ্তিটো এইডোখৰ দাদাক সুধো মানে आपसे पूछ रहा है तो उसके सामने जो एक घर बन रहा है लचित गैलरी हाँ ये क्या बनेगा लचित गैलरी बनेगा और उसका वो बगल में वो जो वो है वो क्या बनेगा ऑडिटोरियम बनेगा हाँ। और उसका और जो दाएं बगल में है लचित म्यूजियम वो लचित म्यूजियम बनेगा अच्छा और उस तरफ जो दिखाई दे रहा है वो हमारा माटी में वो रेसिडेंशियल कॉम्प्लेक्स बनेगा अच्छा और टोटल काम करने में और 1 साल लग जाएगा सर 1 साल लग जाएगा अच्छा ठीक है এই গোটেই আমাৰ 360 ভিউটো দেখাই দিছোঁ এইটো বনি আছে সম্পূৰ্ণ হ'বলৈ আৰু এবছৰৰ পিছত আপোনালোক যেতিয়া আহিব নহয় ইয়াত বেলেগ এটা লোকেশ্যন পাব বহুত ধুনীয়া এটা পৰিৱেশ ইয়াত হৈ উঠিব दादा आपका नाम जयंत दास ठीक है आपसे मिलकर बहुत खुशी हुई थोड़ा सा जानकारी सबको लिए दे देता हूँ ठीक है थैंक यू मैं आपलोग एकदम ओसर पर देखाब विचारिছোঁ ओसर पर चक ये केनेকৈ बनाइছে दिसे किमान धुनीयाকৈ बनाइছে সেইবিলাক টাৰ্ণিং হৈ এনেকৈ ওপৰলৈ উঠি যাব পৰাকৈ আছে একদম ওপৰলৈকে আছে দেখিছে এইবোৰ এটা মিউজিয়াম বনাব আৰু এইবিলাক চব মিউজিয়াম হ'ব আৰু মূৰ্তিটো এনেকৈ উঠি যাব পৰাকৈ আছে একদম ওপৰলৈকে মই অকণ ওপৰলৈ গৈ পেলাই আপোনাক দেখুৱাই আছোঁ ৰ'ব এইটো লিফ্ট ৰাখিছে দেখিছে মূৰ্তিটো ওপৰলৈ উঠি যাবৰ কাৰণে এইটো লিফ্ট ৰাখিছে ইয়াতে আৰু এইটো এনেকৈ কৰি ভিতৰলৈ সোমাই যাব পৰা এটা চিৰি ৰাখিছে এই চিৰি দি আপুনি ভিতৰলৈ সোমাই যাব পাৰিব মানে মূৰ্তিটো ওপৰলৈ উঠি যাবলৈ এটা চিৰি দিছে আপোনাক মই দেখাইছোঁ ওপৰলৈ লাচিতৰ মূৰ্তিটো যিটো যেনেকৈ গুজৰাটত বনাইছিলে আপোনাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিটো সেই একেজন আৰ্কিটেক্সাৰে বনাইছে এইটো এনেকৈ ওপৰলৈ উঠি যাব পাৰি দেখিছে আহি মই ভৰিখন পালোঁহি দেখিছে এখন ভৰি পতাখন আৰু ওপৰলৈ যাব লাগে সেই তলৰ লিফ্টটো যে আছিলে মোদী চাৰ যে উদ্বোধনী কৰিব আহিছিলে তেতিয়া এই লিফ্টটো বনাইছিলে এইটো লিফ্ট আৰু এখন ভৰি পতাখন এইখন চক ভৰি পতাখন আৰু মূৰ্তিটো তলটো এইটো সেইখন হাতৰ মুঠিটো টোটেল এইটো কিমান এটা প্ৰকাণ্ড মূৰ্তি আৰু সেইখন বনাই দিলে চক সেইখন তলখন চুই চাইছোঁ লাচিত বৰফুকনৰ ভৰিখন ৱাও চক সেইখন গোটেইখন ভৰিখন লাচিত বৰফুকনৰ ভৰিখন চুই চাবলৈ এটা ভাগ্য লাগিব কিমান ধন্য মই লাচিত বৰফুকনৰ ভৰিখন চুই চাইছোঁ জাতীয় বীৰ লাচিত বৰফুকন অসমৰ গৌৰৱ ৱাও কিমান প্ৰকাণ্ড মূৰ্তি এইটো চক
দেখিছে মই আপোনালোকক দেখুৱাইছোঁ চাওক গোটেই মূৰ্তিটো এইখন হাতখন গোটেই মূৰ্তিটো ওপৰৰ পৰা এইটো গোটেই মূৰ্তিটো দেখিছে এইখন ভৰিখনৰ ষ্টেটো মানে একচুৱেলি ইয়াত চবকে আহিব নিদিয়ে কোম্পানীটো যিজন PM আছিলে তেওঁক লগ পালোঁ তেওঁক কথা চথা পাতিলোঁ তেওঁ মোক ভাল পালে কথা পাতি তেওঁক চাবলৈ মানে অনুমতি দিলে সেয়া মই চাবলৈ আহিব পাৰিলোঁ এইটো এটা মোৰ সৌভাগ্য আৰু এইটো ৰাস্তা দি নামি আহিছোঁ আৰু সোঁফালেদি সোমাই গৈছিলোঁ বাওঁফালেদি নামি আহিছোঁ মূৰ্তিটো কেনেকুৱা হয় মই আপোনাক দেখুৱাই আছোঁ এইটো মূৰ্তিটো আৰু এইফালে দুটা এইফালে এটা এই মিউজিয়াম হ'ব এইটো এটা মিউজিয়াম হ'ব আৰু আগত সেইখিনি পানী ৰাখিছে তাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে দেখিছে পানীৰ মানে ফ্লাৱাৰৰ এটা হেৰি ৰাখিছে ডিজাইন আৰু এইটোৰ পৰা নামি যাব লাগিব মূৰ্তিটো হৈ গ'লে 84 ফুট হাইটটো আছে 84 ফুট মাটিৰ পৰা আৰু তলৰ এইডোখৰ দেখিছে যে এইডোখৰ হৈ গ'ল 41 ফুট মানে দুইটা মিলাই 125 ফুট ওখ আছে মূৰ্তি আৰু এই মূৰ্তিটো 8 mm ব্ৰঞ্জেৰে বনোৱা আৰু ভিতৰত কি আছে গম পায়নে ভিতৰত আছে ষ্টিলেদি বনোৱা ভিতৰত ষ্টিল আছে গোটেই ষ্টিলেদি ইয়াক প্ৰথমতে জকাটো বনাই লৈছে তাৰপিছত ইয়াক বনাইছে আৰু যিজন আৰ্কিটেক্সাৰে বনাইছে তেখেতৰ নামটো হৈছে ৰাম চুটাৰ আৰু ঘৰ হৈছে তেখেতৰ নয়দাত 52 বিঘা মাটি আছে মানে 52 বিঘা মাটি এই গোটেই এৰিয়াটো 52 বিঘা মাটি আছে আৰু কিনাত যিটো অডিটৰিয়াম বনাই আছে সেইটো প্ৰায় 500 মানুহ একেলগে বহিব পৰা এটা অডিটৰিয়াম বনাই আছে গোটেইটো হ'ব AC ফুল AC দি বনাইছে এইটো আৰু গোটেই বাজেটটো ইয়াৰ মূৰ্তিটোৰ 63 কৰোৰ টকাৰ বাজেট দেখিছে কিমান এটা মানে ডাঙৰ পদক্ষেপ চৰকাৰে হাতত ল'লে ভাল লাগিছে চৰকাৰক বহুত বহুত ধন্যবাদ তো আপোনালোকক দেখুৱালোঁ শ্যামৰ লগত আহিলোঁ আহি পেলাই আমি গোটেইখিনি দেখুৱালোঁ তো কেনেকুৱা পালে কেনেকুৱা নাপালে কমেণ্টত জনাব তো আজিলৈ ৰাখিছোঁ তো বাই বাই এণ্ড জয় আই অসম